consequences. The monkey saw a crocodile swimming in the river. তো প্রশ্নটা খালি উত্তরটা পড়ে গেলে ওনা প্রশ্নটা হইছে what did the monkey see in the river? তো অ্যানসার বলো অ্যানসার হেল্ল' গাইজ, হাই ফ্ৰেণ্ড। মই মনে মনে আহি কিনে ভিডিঅ' বনাইছিলোঁ। ল'ৰাই কিতাপ পঢ়িছে, মায়ে বহি আছে। মই ভাবিছিলোঁ যে মায়ে বোধহয় কিতাপ পঢ়াই আছে ল'ৰাক। নহয়, মায়ে ওচৰত বহি আছে বেজী আৰু সূতা লৈ। কাৰণ কি জানে, ল'ৰা আৰু হাজবেণ্ডৰ ফাটা চিটা পেনবিলাক যে আছে সেইবিলাক সিলোৱাই আছে। অহা 23 তাৰিখ ল'ৰাৰ পৰীক্ষা। ল'ৰাই ইংলিছ কিতাপ লৈ হাতত বহি আছে, মায়ে হাতত কি লৈছে? বেজী আৰু সূতা। ইমান ডাঙৰ এটা কাম কৰি আছে, ল'ৰাৰ অহা 23 তাৰিখ পৰীক্ষা, সি বেজী সূতা লৈ আছে। এইবিলাক মোক নালাগে, মোৰ ল'ৰাৰ কিতাপখনহে লাগে, জানে না? শহুৰৰ আৰু শাশুড়ীয়ে দুটা সম্পদ দিছে, এটা বেজী আৰু এটা সূতা মোৰ মিছেছক। আৰু বেলেগ একো কাম এটা দিয়া নাই, ফাটা চিটা পেন সিলোৱাৰ কাৰণে। আৰু সি ঘৰৰ পৰা শিকি আহিছে এই কামটো। ভাবিছিলোঁ যে ল'ৰাৰ পৰীক্ষা, ইংলিছ পঢ়াই আছে, কিন্তু নহয়। মনে মনে আহি চাওঁ যে কিতাপৰ ওচৰত বেজী আৰু পেন আৰু সূতা। এইবিলাক কাম নালাগে ফ্ৰেণ্ডছ। তহঁতৰ ল'ৰা ছোৱালীৰ মাকে এইবিলাক কাম কৰি আছে নেকি? যদি আছে আমাকো এবাৰ জনাই দিবা। অতীতৰ সম্পদ, ককা আইতাৰ সম্পদ লৈ কিনি পেন চিলাই আছে। টেইলাৰৰ ওচৰত গ'লে বোলে পইচা লাগে, মোক কৈ আছে পইচা লাগে, 10 টকা লাগে, 10 টকা।